মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা, অখিল গগৈক সমালোচনা আৰু আগন্তুক এই নিৰ্বাচনত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম বুলি সংকল্প লোৱা ৰাষ্ট্ৰীয় উলেমা দল কাউন্সিলৰ সভাপতিৰ তাৎপৰ্যপূৰ্ণ মন্তব্য। মৌলানা ওবেইদুৰ ৰহমানে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত আজি কেইবাটাও বিস্ফোৰক মন্তব্য কৰে। আমি আজি কেইদিনমান ধৰি যেটো দেখিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিদৰে আবল তাবল বকি আছে। আজি কৈ আছে আমি মিয়া মুছলমানৰ নাম কাটিব দিছোঁ। তো মিয়া মুছলমানৰ নাম কিয় কাটিব? মিয়া মুছলমান কি ভাৰতীয় নাগৰিক নহয় নেকি? মিয়া মুছলমান কি অসমীয়া নহয় নেকি? আজি চাওক, এছাৰৰ জৰিয়তে ভোটাৰ লিষ্ট সংশোধনী কৰিবলৈ গৈ পেলাই বিজেপি চৰকাৰখনে যি ষড়যন্ত্ৰ কৰি আছে, এই মুছলমানক ভোটাৰ লিষ্টৰ পৰা নাম কাটি বিদেশী বনোৱাৰ ক্ষেত্ৰত যি এটা ষড়যন্ত্ৰ কৰি আছে, এইটো দুৰ্ভাগ্যজনক কথা। আমি গৰিহণা দিছোঁ। আজি চাওক, যিমানবোৰ উচ্ছেদ হৈছে, উচ্ছেদ হওক, আমাৰ উচ্ছেদৰ প্ৰতি পূৰ্ণ সমৰ্থন আছে। চৰকাৰী ভূমি চৰকাৰে বেদখলমুক্ত কৰক। অসমৰ এই মাটিখিনি অসম আৰু অসমীয়াৰ স্বাৰ্থত কামত লগাওক, আমাৰ তাত কোনো আপত্তি নাই। কিন্তু উচ্ছেদ কৰিবলৈ গৈ পেলাই এই ভাৰতীয় নাগৰিকক বিদেশী সজাই কৈ আছে ইয়াত বাংলাদেশী, কৈ আছে বাংলাদেশী মিয়া, সন্দেহযুক্ত এই বেদখলকাৰীক আমি বাংলাদেশত পঠাই দিম। কেইজন বাংলাদেশী পঠাইছে? মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেদৰে কৈ আছে যে আমি বাংলাদেশীক উচ্ছেদ কৰিছোঁ, কেইজন বাংলাদেশী উচ্ছেদ কৰি পেলাই তেওঁ বাংলাদেশত পঠাইছে? আমিতো দেখা নাই। গতিকে যদি বাংলাদেশত পঠাব পৰা নাই, তেওঁলোক নিশ্চয় ভাৰতীয় নাগৰিক। আৰু ভাৰতীয় নাগৰিকসকলক উচ্ছেদ কৰাৰ আগত তেওঁলোকক পুনৰ সংস্থাপন দিয়াটো দৰকাৰ আছিল নে নাই? যদি আছিল, পুনৰ সংস্থাপন নিদিয়াকৈ কিয় উচ্ছেদ কৰিছে? আজি এই মানুহখিনিৰ অৱস্থা কি হৈ আছে কোনোবাই খবৰ লৈছে নেকি? তেওঁলোকৰ সন্তান সন্ততিসকলৰ অৱস্থা কি হৈ আছে কোনোবাই খবৰ লৈছে নেকি? আজি স্কুল কলেজ বন্ধ হৈ আছে, তেওঁলোকৰ খোৱা বোৱাৰ কোনোবাই খবৰ লৈছিলে নেকি? আজি যি মানুহবিলাকক আজি উচ্ছেদ কৰি দিছে, মানে চৰকাৰী ভূমি চৰকাৰে বেদখলমুক্ত কৰিছে, মানুহখিনিক উচ্ছেদ কৰি দিছে, দদে মদে পঠাই দিছে। এই মানুহখিনি এতিয়া ঘৰ নম্বৰ ক'ত পাব? এছাৰৰ জৰিয়তে এই মানুহখিনিক ভোটাৰ লিষ্টৰ পৰা নাম কাটি বিদেশী বনোৱাৰ আৰু এটা ষড়যন্ত্ৰ অসম চৰকাৰে কৰিছে। কাৰণ যদি নিৰ্বাচন আয়োগে কৰিলেহেঁতেন, তেতিয়া অসমৰ মুখ্যমন্ত্ৰী কিয় কয় আমি নাম কাটিব দিছোঁ? আজি যোৱা দুদিন আগত শিৱসাগৰৰ মাননীয় বিধায়ক অখিল গগৈ ডাঙৰীয়া বিজেপি সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ ওপৰত যিটো অভিযোগ আনিছে, এই অভিযোগ যদি সঁচা হয়, তেতিয়া ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা হ'ব নোৱাৰে। যদি দিলীপ শইকীয়া ডাঙৰীয়া এনেধৰণৰ কথা কোৱা নাই ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে যে বিজেপিৰ মানুহখিনিক ৰাখি বাকীবোৰৰ নাম কাটি দিব লাগে ভোটাৰ লিষ্টৰ পৰা, যদি এনেধৰণৰ কোনো কথা কোৱা নাই, তেওঁলোকে অখিল গগৈৰ ওপৰত একশ্যন কিয় নলয়? FIR কিয় নিদিয়ে? অখিল গগৈ ডাঙৰীয়াতো বাৰে বাৰে চিঞৰি আছে, বাৰে বাৰে কৈ আছে। গতিকে এনেধৰণৰ কৰ্মকাণ্ড কেতিয়াও এই অসমখন শক্তিশালী কৰিব নোৱাৰে। এই শংকৰ আজানৰ দেশত আমি যেনেধৰণৰ সাম্প্ৰদায়িক মিলাপ্ৰীতিৰে আমি আছিলোঁ, এই মিলাপ্ৰীতি বিনষ্ট কৰিবলৈ কাৰণে সাম্প্ৰদায়িক শক্তি, সাম্প্ৰদায়িক দল বিজেপিয়ে যেনেদৰে উঠি পৰি লাগিছে, আমি ইয়াত গৰিহণা দিছোঁ। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে যে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মাৰপিট হ'বই, ধংগা ফচাদ হ'বই। এইটো কেনেধৰণৰ কথা? এজন সন্মানীয় মুখ্যমন্ত্ৰী সাংবিধানিক পদত থাকি পেলাই অসাংবিধানিক কথাবোৰ কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। এনেধৰণৰ কথা কেতিয়াও শোভা নাপায়। মুখ্যমন্ত্ৰীয়ে যদি তেওঁৰ যিটো গৃহ বিভাগ তেওঁ কণ্ট্ৰলত ৰাখিব নোৱাৰে, তেওঁ গৃহ বিভাগৰ পৰা পদত্যাগ কৰি দিলেই হ'ল। মুখ্যমন্ত্ৰী যেতিয়া নিজে কৈ আছে যে মাৰপিট হুলস্থুল হ'বই, এইটো কেনেধৰণৰ কথা? মই আজিলৈকে এনেকুৱা মুখ্যমন্ত্ৰী অসমত দেখা নাই যে মুখ্যমন্ত্ৰীয়ে ডাইৰেক্ট কৈ আছে মাৰপিট হ'বই। আজি চাওক, যোৱা দুদিন ধৰি কোকৰাঝাৰত যিটো অৱস্থা হৈছে, যিটো সংঘৰ্ষ আজি আপোনাৰ সাম্প্ৰদায়িক সংঘৰ্ষ তাত লাগিছে, মইতো আগতে কৈছিলোঁ BTC নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমি ধৰ্মীয় সংখ্যালঘু ভাইসকলক মই আহ্বান কৰিছিলোঁ যে BPF দল এই সংঘাত লগোৱা, সংঘাত সৃষ্টি কৰা, কাৰণ 2008 চনৰ কথা আমাৰ মানুহবিলাকে পাহৰি গৈছিল।
2008 চনৰ যিটো গোষ্ঠীগত সংঘৰ্ষত কিমান মানুহ হত্যা হৈছিল, কিমান ঘৰ বাৰী জ্বলাই দিয়া হৈছিল, তথাপিও আকৌ আমাৰ মানুহবিলাকে গৈ পেলাই একদম একজোট হৈ পেলাই BPFক ভোট দি জিকাই দিলে। পালে নহয় মজাটো, লাগিলে নহয় সংঘৰ্ষ। গতিকে এইবোৰ বন্ধ হ'ব লাগে, এইবোৰ ভণ্ডামি বন্ধ হ'ব লাগে। যি দলে এই সাম্প্ৰতিক মিলাপ্ৰীতি বিনষ্ট কৰিব বিচাৰে, ৰাজনীতি প্ৰায় সকলোৰে অধিকাৰ আছে, সকলোৱে কৰক। প্ৰত্যেক দলৰে নীতি আদৰ্শ আছে। BJP দলৰ এইটোৱে নীতি নেকি যে এটা জাতিক শেষ কৰি পেলাই আৰু এটা জাতিক ডেভেলপ কৰা? তেওঁলোকেতো ইলেকশ্যনৰ আগত কৈছিল সবকা সাথ সবকা বিকাশ আৰু সবকা বিশ্বাসৰ কথা কৈ ভোট লৈ পেলাই গাদী দখল কৰি সংবিধানৰ শপত খাই পেলাই এনেধৰণৰ বক্তব্য। এতিয়া এটা জাতিক নিক্ষেপ কৰাৰ যিটো ষড়যন্ত্ৰ আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। আমি গৰিহণা দিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এটা আহ্বান জনাম, যি মানুহখিনি উচ্ছেদ হৈছে তেওঁলোকক পুনৰ সংস্থাপন দিয়ক। তেওঁলোক ভাৰতীয় নাগৰিক হয়, সংস্থাপন দি পেলাই যাতে তেওঁলোকে ভোট ক'ত দিব, যিহেতু নিৰ্বাচন চমু চাপিছে। এতিয়া এচাৰ কৰি আছে আপোনাৰ বিয়লবিলাকক যদি অৰ্ডাৰ দি দিয়ে যে বিয়লবিলাকক মিয়া মুছলমানৰ নাম কাটিবলৈ কাৰণে, তেতিয়াহ'লে বিয়লবিলাক কি কৰিব? কাটিবই। এইটো আকৌ কেনেধৰণৰ কথা? গতিকে 7 নম্বৰ ফৰ্মৰ জৰিয়তে ফিল আপ কৰিব দিছে। বিয়লৰ লগত যদি মানুহবিলাকে যোগাযোগ কৰে কাৰণে আমাৰ ওপৰৰ পৰা কোনো অৰ্ডাৰ নাই, তে 7 নম্বৰ ফৰ্মৰ জৰিয়তে কি মুছলমানৰ নাম কাটিব বিচাৰি আছে নেকি? গতিকে এনেকুৱা ভয়ংকৰ যি ষড়যন্ত্ৰ ৰচনা হৈ আছে মুছলমানৰ প্ৰতি, সেইটো আমি আৰু বিৰোধ কৰিছোঁ। আমি বিৰোধ কৰিছোঁ এইখন চৰকাৰক 2026ত অসমৰ পৰা খেদিবই লাগিব। যিকোনো মুহূৰ্তত এইখন চৰকাৰক অসমৰ পৰা খেদিব লাগিব। এই সাম্প্ৰদায়িক শক্তিক উৎখাত কৰিব লাগিব। শংকৰাজনৰ মিলন ভূমিত এই নাপাক অভিসন্ধি যদি কোনোবাই ৰচিব বিচাৰি আছে, আমি কেতিয়াও মানি ল'ব নোৱাৰিম। ৰাষ্ট্ৰীয় ওলামা কাউন্সিলে ইয়াৰ বিৰোধ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে যিসকল উচ্ছেদৰ অবৈধভাৱে উচ্ছেদ উচ্ছেদ চলোৱা হৈছে, তাত যিসকল মানে ভোটাৰ লিষ্টত যিসকল নাম আছে সেইসকলক কাটিব দিছে, য'ত 2-3 ঠাইত মানে ভোটাৰ লিষ্টত নাম আছে বুলি কৈছে। এনেকুৱা নহয়, মই বহুত জেগাত খবৰ লৈছোঁ। মই আপোনাৰ এই সেইদিনা সৰুপাতাৰত যে মানুহখিনি আছিল, তাতে আজি 40-50 বছৰ ধৰি আছে। তাত তেওঁলোকৰ আপোনাৰ ৰেচন কাৰ্ড, তাত ভোটাৰ লিষ্টত নাম আছে। তাত ক'ত ঘৰ বাৰী ভাঙি দিয়া হ'ল, মানুহবিলাকক খেদি দিয়া হ'ল। লাষ্ট যিখিনি মানুহ আছিলে পেট্ৰল বোমাৰে ঘৰবিলাক জ্বলাই দিয়া হ'ল। এই মানুহবিলাক ক'ত আছে, কি খাইছে, কি পিন্ধিছে, কোনোবাই খবৰ লৈছে নেকি? নাই লোৱা। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এদিন খবৰ লৈছে নেকি? আজি বিৰোধী দলৰ যিবিলাক নেতা, পালি নেতা বুলি কওঁ, যিবিলাক সাংসদসকল আছে, মুছলমানৰ ভোটেৰে যিসকলে দিল্লীত গৈ পেলাই দম্ভালি মাৰি আছে, সেইসকলক কেতিয়াবা উচ্ছেদিতৰ খবৰ লৈছিলে নেকি? এই মানুহবিলাকৰ অৱস্থা ক'ত, কি হৈ আছে, কি খাইছে, ক'ত গৈছে, এইবিলাকে ভোট ক'ত দিব? এইবিলাকে ঘৰ নম্বৰ ক'ত বিচাৰি পাব? লাষ্টত তেওঁলোকৰ ঘৰ বলডোজাৰে চিহ্ন বিচ্ছিন্ন নিচ্ছিন্ন কৰি দিয়া হৈছে, তেওঁলোকক শেষ কৰি দিয়া হৈছে। এইবিলাকে ভোট ক'ত দিব? এতিয়া ভোট নিদিব, তাৰমানে ভোটাৰ লিষ্টত নাম কাটাৰ। চুৰি প্ৰসংগত অখিল গগৈ এটা অভিযোগ আনিছিলে দিল্লী পৰীক্ষাই ভিডিঅ' কনফাৰেন্সযোগে প্ৰায় 60টা সমষ্টি ইতিমধ্যে ভোট কৰ্তনৰ নিৰ্দেশনা দিছে বুলি আৰু তাৰ দায়িত্ব অশোক সিংহালক দিছে বুলি কৈছে। কিন্তু আজি দিনলৈকে কিন্তু সভাপতিগৰাকীয়ে অখিল গগৈ বিৰুদ্ধে কোনো গোচৰ ৰুজু কৰিব পৰা নাই। এইটো সন্দেহ, এইটো আমাৰো সন্দেহ হৈছে। কাৰণ অখিল গগৈ ইমান আপোনাৰ জোৰদাৰে সমালোচনা কৰিছে যে ভোট চুৰিৰ গোটেই দায়িত্ব অশোক সিংহাল ডাঙৰীয়াক দিছে। তাৰ পাছতো যদি মানে অখিল গগৈয়ে মিছা কথা কৈছে, তো অখিল গগৈৰ বিৰুদ্ধে কিয় আপোনাৰ FIR ৰুজু হোৱা নাই? যিটো বিৰোধী দলসকলে দিলীপ শইকীয়াৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ ৰুজু কৰিছে, শুনিছোঁ গোচৰ বোলে এতিয়ালৈকে আপোনাৰ ৰেজিষ্টাৰ হোৱা নাই কেছখন। গতিকে তেওঁৰ বিৰুদ্ধে কিয় কেছ কৰা নাই? তাৰমানে ডাল মে কুছ কালা হে, মোক এনেকুৱা লাগি আছে। নিশ্চয় কিবা না কিবা তাত আছে। তদন্তত সকলো বস্তু ওলাই পৰিব। অসমবাসীয়ে নিশ্চয় দেখি আছে। চাওক, ৰাষ্ট্ৰীয় ওলামা কাউন্সিল আমি আগতে আপোনালোকক কৈছোঁ 26ৰ কাৰণে আমি পূৰা আমি সাজু হৈ আছোঁ। আমি 35ৰ পৰা 40খন সমষ্টিত আমি শক্তিশালী প্ৰাৰ্থী দিম। ইতিমধ্যে 8 জানুৱাৰীৰ পৰা আমাৰ যিটো আমাৰ প্ৰপত্ৰ আমি বিতৰণ কৰি আছোঁ। অলৰেডি কেণ্ডিডেট আহি আছে, 6-7জনে অলৰেডি প্ৰপত্ৰ লৈ গৈছে আমাৰ কাৰ্যালয়ৰ পৰা। কিছুমানে আকৌ জমাও দিছে। তেনেধৰণৰ এতিয়া আমাৰ জানুৱাৰী মাহটোৰ পৰা আমাৰ প্ৰপত্ৰ বিতৰণ কৰা হ'ব। আৰু আমাৰ যিটো যেনেদৰে আমি কৈছিলোঁ যে 35ৰ পৰা 40খন আসনত আমি নিশ্চয় তাতে আমি প্ৰতিনিধিত্ব কৰিম। আমি তাত কোনো বাধা নাই, কোনো মানে হেৰি নাই। আমি কাৰো লগত এলায়েন্সৰ কথা এতিয়ালৈকে আমি চিন্তা কৰা নাই।